সকলোকে পুনৰবাৰ আজি আমাৰ যি পোষ্টেল লাইফ ইন্সুৰেন্সৰ আমি ভিডিঅ'সমূহ ৰেকৰ্ড কৰি আছো এই ভিডিঅ'সমূহলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া কথাটো হ'ল যে আমাৰ পোষ্টেল লাইফ ইন্সুৰেন্স 1884 চনৰ 1 ফেব্ৰুৱাৰীত এই পোষ্টেল লাইফ ইন্সুৰেন্স আৰম্ভ হৈছিল। ইয়াৰ বুৰঞ্জী অতি দীঘলীয়া, 142 বছৰীয়া বুৰঞ্জী। যেতিয়া পোনপ্ৰথমে আৰম্ভ হৈছিল তেতিয়া আমাৰ পোষ্টেল ডিপাৰ্টমেণ্টটো PNT ডিপাৰ্টমেণ্ট আছিল, মানে পোষ্টেল এণ্ড টেলিগ্ৰাফ ডিপাৰ্টমেণ্ট। সেই সময়ৰ যিখিনি আমাৰ মেল এমপ্লয়ী আছিল, মানে মতা মানুহখিনি, তেওঁলোকৰ কাৰণে PLI পোনপ্ৰথমে আৰম্ভ হৈছিল। আৰু 1896 চনত PNT ডিপাৰ্টমেণ্টৰে পোষ্টেল এণ্ড টেলিকম ডাক্তাৰ বিভাগৰ যিসকল মহিলা এমপ্লয়ী, মহিলাসকল যিসকল আছিলে তেওঁলোককো আমাৰ এই পোষ্টেল লাইফ ইন্সুৰেন্স কৰাৰ সুবিধা দিয়া হ'ল। আৰু লাহে লাহে সময়ৰ লগে লগে আমাৰ যিসকল কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৰ্মী তেওঁলোক সকলোকে আমি পোষ্টেল লাইফ ইন্সুৰেন্স কৰাৰ সুবিধা দিলোঁ। এতিয়া 2018 চনত ইয়াৰ কিছু নিয়মৰ সাল সলনি হ'ল আৰু আপোনালোক সকলোৱে জানে যে এতিয়া পোষ্টেল লাইফ ইন্সুৰেন্স 2018 চনৰ পিছৰ পৰা কি কৰা হ'ল যে যিসকল আমি প্ৰফেশ্যনেল বুলি কওঁ, যে ডক্টৰ, ইঞ্জিনিয়াৰ, যিসকল আমাৰ অধিবক্তা আছে, এডভোকেট, বা যিসকল MBA ডিগ্ৰী হোল্ডাৰ মানে MBA ডিগ্ৰী যিসকলে কমপ্লিট কৰিছে, বা যিসকল আৰ্কিটেক্ট হয়, তেওঁলোকক আমি কি কৰিলোঁ, PLI খোলাৰ সুবিধা দিলোঁ। লগতে যিসকল এমপ্লয়ী আছে, যিসকল চাকৰিয়াল, যাৰ ক'ত চাকৰি কৰে তেওঁলোকে নেশ্যনেল ষ্টক এক্সচেঞ্জ বা বম্বে ষ্টক এক্সচেঞ্জৰ আণ্ডাৰত ৰেজিষ্টাৰ্ড যিকোনো কোম্পেনীত তেওঁলোকে যদি কাম কৰে তেতিয়াহ'লে সেই এমপ্লয়ীসকলকো আমি কি কৰিলোঁ, পোষ্টেল লাইফ ইন্সুৰেন্স কৰাৰ সুবিধা দিলোঁ 2018 চনৰ পৰা। ইয়াৰ পিছত এনেদৰে আৰু 4 বছৰ চলিল আৰু 2022 চনৰ 1 ডিচেম্বৰৰ পৰা কি হ'ল যে যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, অৰ্থাৎ ডিগ্ৰী কমপ্লিট কৰিছে, বা তেওঁলোক যদি ডিপ্ল'মা হোল্ডাৰো হয়, কম্পিউটাৰ ডিপ্ল'মা হোল্ডাৰ হ'ব পাৰে, ITI ডিপ্ল'মা হোল্ডাৰ হ'ব পাৰে, তেনেকুৱা ডিপ্ল'মা হোল্ডাৰধাৰীসকলকো আমি এতিয়া কি কৰিলোঁ, পোষ্টেল লাইফ ইন্সুৰেন্স খোলাৰ সুবিধা দিছোঁ। গতিকে আমাৰ এতিয়া যিটো কাষ্টমাৰ বেছ বুলি কওঁ, ক্লায়েণ্টেল বেছ বুলি যদি আমি ক'ব যাওঁ, তেতিয়াহ'লে এইটো এতিয়া খুব বহল হৈ গ'ল যেতিয়াৰ পৰা আমি আমাৰ ডিগ্ৰীধাৰীসকলক বা ডিপ্ল'মাধাৰীসকলকো আমি PLI খোলাৰ সুবিধা কৰি দিলোঁ। এতিয়া কথাটো হ'ল PLI খুলিবলৈ আমাক কি কি নথি পত্ৰৰ দৰকাৰ হয়। আপোনালোক সকলোৱে জানে যে PLIৰ কাৰণে আটাইতকৈ আমাৰ দৰকাৰী বস্তুটোৱে হৈছে যে মানুহজনৰ, যাৰ আমি PLI খুলি আছোঁ, তেওঁৰ ডেট অফ বাৰ্থ। আৰু ডেট অফ বাৰ্থৰ কাৰণে আমাৰ চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এটা খুব সুন্দৰ নথি হ'ল পেন কাৰ্ডখন। গতিকে পেন কাৰ্ডখন আমাৰ কাৰণে দৰকাৰী হ'ব যেতিয়া আমি কাৰোবাৰ PLI খুলিবলৈ যাওঁ। ইয়াৰ পিছত যেতিয়া তেওঁৰ আমি ডেট অফ বাৰ্থটো যেতিয়া আমি নিৰ্ধাৰণ কৰিব পাৰিলোঁ, বা তেওঁৰ ডেট অফ বাৰ্থটো মতে আমি তেওঁৰ প্ৰিমিয়ামখিনি কেলকুলেট কৰিব পাৰিলোঁ, ইয়াৰ পিছত আমাৰ কাৰণে কি দৰকাৰী হৈ পৰিব যে তেওঁ কোন অঞ্চলত বসবাস কৰে সেইটো জনাৰ আমাৰ কাৰণে দৰকাৰী হৈ পৰে। আৰু তাৰ বাবে আমাৰ কি কিছুমান চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ডকুমেণ্ট কিছুমান আছে, সেইবোৰ কি নথিপত্ৰবোৰ কি যে পোনপ্ৰথমে আমি কি ল'ব পাৰোঁ, আধাৰ কাৰ্ডখন ল'ব পাৰোঁ। আধাৰ কাৰ্ডত কি থাকে, এড্ৰেছটো বা ঠিকনাটো তেওঁ ক'ত থাকে এইটো মেনশ্যন থাকে। ইয়াৰ পিছত আমি আৰু কি ল'ব পাৰোঁ, ভোটাৰ ID কাৰ্ডখন আমি ল'ব পাৰোঁ। ভোটাৰ ID কাৰ্ডতো এড্ৰেছৰ মেনশ্যন থাকে। আৰু নহ'লে আৰু আমাৰ কি আছে অপশ্যন, আৰু কি সুবিধা আছে যে আমি তেওঁৰ পাছপৰ্টখন ল'ব পাৰোঁ। পাছপৰ্টখনতো তেওঁৰ এড্ৰেছটো মেনশ্যন থাকে। গতিকে এনেকুৱা ধৰণৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড, যে তেওঁৰ ডেট অফ বাৰ্থটো জনাৰ কাৰণে আৰু তেওঁ ক'ত থাকে এইটো জনাৰ কাৰণে আমি এই দুটা কাগজ আমি লোৱাটো একেবাৰে বাঞ্ছনীয়। ইয়াৰ পিছত এতিয়া PLI যিহেতু সকলোৱে খুলিব নোৱাৰে, কিছুমান নিৰ্ধাৰিত ব্যক্তিয়েহে খুলিব পাৰে, যিদৰে মই আপোনালোকক ক'লোঁ। গতিকে সেইটো নিৰ্ধাৰণ কৰাৰ বাবে আমাক কি লাগিব, এখন চৰকাৰৰ দ্বাৰা স্বীকৃতি থকা তাৰো এখন নথি লাগিব। গতিকে কি হ'ব পাৰে সেই নথিখন, যদি তেওঁ ক'ৰবাত চাকৰি কৰি আছে তেতিয়াহ'লে তেওঁৰ নিশ্চয়কৈ কি থাকিব, তাৰে এখন আইডেণ্টিটি কাৰ্ড থাকিব। আৰু লগতে তেওঁৰ যোৱা মাহৰ এটা পে শ্লিপ আজিকালি জেনেৰেট হয়, তেওঁ কিমান দৰমহা পাইছে সেই পে শ্লিপখনৰ এটা কপি, এটা মাহৰ হ'লে হ'ল, যোৱা মাহৰ সেই কপিটো আমি ল'ব লাগিব। ইয়াৰ পিছত যদি কোনোবা প্ৰফেশ্যনেল হয়, প্ৰফেশ্যনেল বুলি কোৱাৰ লগে লগে মই ক'লোঁ আপোনালোকক, কোনোবা ডক্টৰ হ'ব পাৰে, ইঞ্জিনিয়াৰ হ'ব পাৰে, যিয়ে চৰকাৰী চাকৰি নকৰে কিন্তু প্ৰাইভেটকৈ প্ৰেক্টিচ কৰে, তেওঁলোকৰ ক্ষেত্ৰত আমি কি ল'ব লাগিব, তেওঁলোকৰ যে ডিগ্ৰী, তেওঁলোকে MBBS ডিগ্ৰী কমপ্লিট কৰিছে, তেওঁলোকৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী কমপ্লিট কৰিছে, সেই কমপ্লিট কৰা তেওঁলোকৰ তাত নিশ্চয়কৈ একোখন নথি থাকিব, সেই নথিখন আমি ল'ব লাগিব।
অধিবক্তাসকলৰ ক্ষেত্ৰতো আমি ঠিক তেনেদৰে তেওঁলোকৰ এখন ঠিক তেনেকুৱা নথিপত্ৰ থাকিব যে তেওঁলোকে এই ডিগ্ৰীটো কমপ্লিট কৰিছে, বা তেওঁলোকৰ বাৰ এছ'চিয়েশ্যনৰ পৰা এখন লাইচেঞ্চ ইছ্যু হয় তেওঁলোকৰ নামত, সেই লাইচেঞ্চৰ কপি এটাও আমি ল'ব পাৰোঁ। NSC BSc কোম্পানীৰ আণ্ডাৰত যদি ৰেজিষ্টাৰ্ড থকা কোনোবা এমপ্লয়ী হয়, তেতিয়াহ'লে আমি তেওঁলোকৰ সেই কোম্পানীত যে তেওঁলোকে চাকৰি কৰে তাৰে আই কাৰ্ড ল'ব পাৰোঁ। আৰ্কিটেক্টৰ ক্ষেত্ৰতো একেলগে আমি কি কৰিব পাৰোঁ, সেই ডিগ্ৰী তেওঁ কমপ্লিট কৰিছে যে তাৰে চাৰ্টিফিকেটখন ল'লে আমাৰ হৈ যাব। আৰু যিসকলে আমাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, ডিগ্ৰী কমপ্লিট কৰিছে বা ডিপ্ল'মা কমপ্লিট কৰিছে, তেওঁলোকৰ ক্ষেত্ৰত আমি কি ল'ব পাৰোঁ, ফাইনেল ইয়াৰৰ মাৰ্কশ্বিট বা প্ৰভিজনেল চাৰ্টিফিকেট ল'ব পাৰোঁ। আমাৰ কি হয়, আজিকালি ইউনিভাৰ্চিটিবোৰত যিখন আমাৰ মাৰ্কছ মানে ফাইনেল যিখন আমাৰ চাৰ্টিফিকেট ওলায়, ইউনিভাৰ্চিটিৰ চাৰ্টিফিকেটখন আহোঁতে কিছু সময় লাগে। গতিকে সেই ক্ষেত্ৰত ফাইনেল ইয়াৰৰ মাৰ্কশ্বিটখন বা প্ৰভিজনেল চাৰ্টিফিকেট এখন কলেজে ইছ্যু কৰি দিয়ে, সেইখনো আমি যদি লওঁ তেতিয়াহ'লে আমাৰ কি হ'ব, PLIৰ কাৰণে এইখন ভেলিড হ'ব, PLIত আমি এইখন মানি ল'ম। গতিকে এইখিনি PLIৰ ক্ষেত্ৰত আমাৰ ল'বলগীয়া নথিপত্ৰ। ঠিক আছে, এতিয়া এইখিনি হোৱাৰ লগে লগে আপোনালোকে ফৰ্মখন সুন্দৰভাৱে ফিল আপ কৰিলে। সুন্দৰভাৱে ফিল আপ কৰাৰ পিছত কি কৰিব লাগিব, আমি মেডিকেল কৰিব লাগিব। যিবিলাক ছাম এচিয়ৰ্ড পলিচি 20 লাখ টকাৰ তলত হ'ব, তাত আমাৰ যিসকল ডক্টৰ আমি এপইণ্ট কৰি থোৱা ডক্টৰ আছে, আমি পোষ্টেল ডিপাৰ্টমেণ্টে এপইণ্ট কৰা ডক্টৰ আছে, সেই ডক্টৰসকলৰ ওচৰত গ'লে তেওঁলোকে মেডিকেলটো কৰাই দিব। কিন্তু যিবোৰ পলিচিৰ ছাম এচিয়ৰ্ড 20 লাখ টকাতকৈ ওপৰত হয়, সেই পলিচিসমূহৰ কাৰণে কিছুমান নিৰ্ধাৰিত টেষ্ট আছে তেওঁলোকৰ বয়স অনুযায়ী, যে 35 বছৰ যদি মানুহজনৰ বয়স, এইখিনি টেষ্ট কৰিব লাগিব। 35 যদি অতিক্ৰম কৰি গৈছে, 45 অতিক্ৰম কৰা নাই, এইখিনি টেষ্ট কৰিব লাগিব। এই টেষ্টসমূহ তেওঁলোকে কি কৰিব পাৰে, আমাৰ যিকোনো CGH হস্পিটেল, এম্পেনেল হস্পিটেলত গৈও কৰিব পাৰে, গভৰ্ণমেণ্ট হস্পিটেল যেনেকৈ GMCত গৈও তেওঁলোকে কৰাব পাৰে। ইয়াৰ উপৰিও তেওঁলোকে আৰু ক'ত কৰিব পাৰে, আমাৰ CGHS এম্পেনেল লেবত কৰালেও হ'ব। কিন্তু আজিকালি গাঁৱে ভূঞে বিভিন্ন ধৰণৰ লেব গঢ় লৈ উঠিছে, গতিকে যিকোনো লেবৰ পৰাই কিন্তু টেষ্টটো কৰিলে নহ'ব। ইয়াৰ উপৰিও তেওঁলোকে এই টেষ্টটো আৰু ক'ৰ পৰা কৰাৰ সুবিধা আছে, যে আমাৰ যিবোৰ লেব মাল্টি ছুপাৰ স্পেচিয়েলিটি কিছুমান হস্পিটেল আছে, সেই ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ লগত সংলগ্ন হৈ থকা যিবোৰ লেব, সেই লেবসমূহতো যদি তেওঁলোকে এই টেষ্টখিনি কৰে, সেই টেষ্টখিনি আমি ভেলিড বুলি মানি ল'ম। খালি সেই টেষ্টখিনি আপোনালোকে কি কৰিব লাগিব, আমাৰ যিসকল এপইণ্টেড ডক্টৰ আছে তেওঁলোকৰ দ্বাৰা আকৌ এবাৰ আপোনালোকে চাইন কৰি চাৰ্টিফাই কৰি আনি আমাৰ যিকোনো এটা CPCত জমা দিব লাগিব। এইখিনি হ'ল আমাৰ নথিপত্ৰ তথা ডক্টৰৰ লগত কৰিবলগীয়া কামখিনি। এতিয়া আৰু এটা প্ৰশ্ন আমি প্ৰায় সকলোৰে পৰা শুনিবলৈ পাওঁ, সকলোৰে মনত উদয় হয় প্ৰশ্ন এটা, যে PLI, আমাৰ নলবাৰী মানুহ এজনৰ PLI, আমি গুৱাহাটীত যিসকল আমাৰ PLIৰ কাম কৰি আছোঁ, আমি তেওঁলোকৰ পলিচি আমি গুৱাহাটীত ল'ব পাৰোঁ নে নোৱাৰোঁ, বা আমাৰ ইয়াতে আমি জমা দিব পাৰোঁ নে নোৱাৰোঁ। এতিয়া কথাটো হ'ল যে নলবাৰীত যি গৰাকী ব্যক্তি বা বৰপেটাৰ ব্যক্তি বা ধৰি ল'লোঁ তিনিচুকীয়া, লখিমপুৰ বা ভাৰতবৰ্ষৰ যিকোনো জেগাৰ ব্যক্তি, তেওঁৰ PLI আমি কৰাত আমাৰ অসুবিধা নাই, বা RPLI আমাৰ কৰাত অসুবিধা নাই। কিন্তু কথাটো হ'ল যে তেওঁলোক যিগৰাকী ব্যক্তিৰ আমি PLI বা RPLI কৰিবলৈ গৈ আছোঁ, সেই ব্যক্তিগৰাকী আমাৰ গুৱাহাটী ডিভিজনৰ যিটো সীমা, যে এইফালে আমাৰ ক্ষেত্ৰী, এইফালে আমাৰ নগৰবেৰা, বা এইফালে আমাৰ ৰঙিয়া আৰু মহৰীপাৰা, এই জেগাখিনিৰ ভিতৰত তেওঁলোক থাকিব লাগিব, বা তেওঁলোক থকাৰ এটা আমাক প্ৰমাণস্বৰূপে আমাক দিব লাগিব। যে প্ৰমাণ কেনেকুৱা, আধাৰ কাৰ্ডখন তেওঁলোকে দিব। আধাৰ কাৰ্ডত সদায় তেওঁলোকৰ কি থাকিব, যে তেওঁলোকৰ পাৰ্মানেণ্ট এড্ৰেছটো থাকিব। যদি এগৰাকী ব্যক্তি বিহাৰৰ হয়, তেওঁৰ বিহাৰৰ এড্ৰেছটো থাকিব পাৰে, নলবাৰীৰ হ'লে নলবাৰীৰ এড্ৰেছটো থাকিব পাৰে। কিন্তু তেওঁলোকে আমাক ইয়াতে যে তেওঁলোক আছে, আমাৰ গুৱাহাটী ডিভিজনৰ যিটো সীমা মই আপোনালোকক ক'লোঁ, এই সীমাটোৰ ভিতৰত যে আছে তেওঁলোকে টেম্পৰেৰী কোনোবা কোৱাৰ্টাৰত থাকিব পাৰে। কোৱাৰ্টাৰত থাকিলে তেওঁৰ কোৱাৰ্টাৰ এলট কৰা এখন এলটমেণ্ট লেটাৰ এখন থাকে, সেই লেটাৰখনৰ কপি এটা আমাক দিব পাৰে। বা আজিকালি মানুহ ভাড়াত থকা দেখা যায়, ভাড়াত থকা মানুহসকলে আমাক কি কৰে, ৰেণ্ট এগ্ৰিমেণ্ট তেওঁলোকে বনায়, সেই ৰেণ্ট এগ্ৰিমেণ্টৰ কপি দিব পাৰে। নতুবা কি দিব পাৰে, যাৰ ঘৰত তেওঁলোক আছে তেওঁলোকৰ যিগৰাকী ব্যক্তিৰ নামত ইলেক্ট্ৰিচিটিৰ বিলখন আছে, তেওঁ ইলেক্ট্ৰিচিটিৰ বিলখনত তেওঁ যদি আমাক চাৰ্টিফাই কৰি দিয়ে যে এই ব্যক্তিগৰাকী আমাৰ ঘৰত থাকে, সেইটো আমি কি কৰোঁ, একচেপ্ট কৰোঁ। গতিকে এনেধৰণে আমি আমাৰ গুৱাহাটী ডিভিজনৰ বাহিৰৰ ব্যক্তি এগৰাকীৰো আমি কি কৰিব পাৰোঁ, গুৱাহাটীতে তেওঁৰ PLI বা RPLI কৰিব পাৰোঁ। লগতে ইয়াতে আমাৰ যিসকল ডক্টৰ আছে তেওঁলোকৰ দ্বাৰা আমি মেডিকেলটো কৰাব পাৰোঁ।